এয়া বন্ধুসকল, আজি আমি এঠাইত যাব ওলাইছোঁ। ক'ত কওকচোন? নগাঁও। এয়া গৈ আছোঁ আমি হাইৱে দি নগাঁৱৰ ফালে, জাগিৰোডৰ ফালে, জাগিৰোড বোলে যোৰাবাটৰ ফালে আগবাঢ়ি আছোঁ। গৈ থাকোঁতে এয়া চাওক আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্যবিলাক কেনেকুৱা ভাল লাগিছেনে? এয়া চাওক, চাৰিওফালে গছ আৰু গছ, আৰু ৰাস্তাটো কি সুন্দৰ। আমি আগবাঢ়ি গৈ আছোঁ, ব'লক আমাৰ লগতে ফুৰি আহিব। গৈ এটা সময়ত আমাৰ খুব ভোক লাগিল। ভোক লাগোঁতে আমি পালোঁ এখন দোকান, KFC কিবা কিবি এইবিলাক, কিন্তু বিভিন্ন আৰু ফুড কোৰ্ট টাইপ বিভিন্ন ধৰণৰ। তাকো চাওকচোন কি বুদ্ধি, ৰাস্তাৰ হাইৱেৰ কাষতে এইখন খুলিছে। কোনোবাই ভাবিছিলনে ৰাস্তাৰ কাষতো এখন এনেকুৱা দোকান হ'ব পাৰে হাইৱেত? কিন্তু চলে, যিহেতু মেঘালয় পৰে ৰাস্তাটো, এটা ছাইড মেঘালয় এটা ছাইড অসম, দুইফালৰ মানুহে আহে। তাৰপিছত আমাৰ সেই খাদ্য, যিহেতু আমাৰ ভোক লাগিছিল, কি চাওক, এয়া আপোনাৰ জুচ, তাৰপিছত আপোনাৰ কি কয় বাৰ্গাৰ, চিকেন ফ্ৰাই, তাৰপিছত চিকেন ললিপপ, এনেকৈ আমি অৰ্ডাৰ দি এতিয়া খাব লৈছোঁ। আপোনালোকেও খাওক আমাৰ লগত। খাই আছোঁ, খাই পেলাই খোৱা অৱশেষত শেষ হ'ল। হৈ পেলাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া চাওক, এইবাৰ আকৌ ইমান দেৰি ৰাস্তা দেখা পালে, ৰাস্তাৰ কাষত গছ গছনি দেখিলে। এতিয়া চাওক ধাননি পথাৰ, এতিয়া খেতি মানুহে মানে ধান ৰোৱা শেষ যেন পাওঁ। আমি এতিয়া গুৱাহাটী চিটিৰ মাজত থাকি গমেই পোৱা নাছিলোঁ ধান ৰোৱা শেষে নে কিয়ে, কিন্তু এই দেখিছে কি ভাল লাগিল। চাওকচোন বন্ধুসকল, সেউজীয়া চাৰিওফালে যিফালে চাব, আৰু যে দূৰত সেই পাহাৰখন চাওকচোন কি ধুনীয়া। এনেকুৱা লাগিছে যেন আমি যে সৰুতে আঁকিছিলোঁ চিনাৰীবিলাক, একো আঁকিব নোৱাৰিলোঁ, সূৰ্যটো আৰু পাহাৰখন আঁকিছিলোঁ, সেই তেনেকুৱাই লাগে। তাৰপিছত অৱশেষত গৈ আমি এটা ভিতৰুৱা ৰাস্তা, গাঁৱৰ মাজৰ ৰাস্তাত সোমালোঁ। আৰু গাঁৱৰ পৰিৱেশটো চাওক, এয়া সোমাই গৈ আছোঁ চাওক, গাঁৱৰ চাৰিওফালে বাঁহৰ বেৰা, তাৰপিছত ঘৰবিলাক ইমান দেখা নাযায় গছ গছনিৰ কাৰণে। এনেকৈ গৈ অৱশেষত আমি সন্ধিয়াই লাগিল। তাৰপিছত আমি আকৌ মৰিগাঁৱতো সোমাইছিলোঁ। এই যে আমাৰ আগৰ গাড়ীখন দেখিছে, সিহঁতে ঘৈণীয়েক এহাল, সিহঁতেও ওলাইছে আমাৰ লগত, আমাৰ ল'ৰাৰ ফ্ৰেণ্ড হয়, সিহঁতকেইটাও গৈ আছে, আমি গোটেইকেইটা গৈ আছোঁ। গৈ আন্ধাৰেই হ'ল। অৱশেষত আন্ধাৰ হোৱাৰ পিছত আমাৰ মানে ইয়াতে পালোঁ, অন্নপ্ৰাশনৰ ঘৰ পালোঁ। অন্নপ্ৰাশনত কথা চথা পাতিলোঁ চবৰে লগত। তাৰপিছত আমাক খাব দিলে, ডাইনিং ৰুমতে দিলে, কাৰণ মানুহৰ খোৱা লোৱা হৈ গ'ল। তাৰপিছত খাই বৈ আকৌ আমি আহি আছোঁ, ৰাতি আন্ধাৰে হৈ গ'ল। মুঠৰ পৰা আমাৰ বহুত দেৰি হ'ল, যাওঁতেও দেৰি আহোঁতে দেৰি। আহি চাওক ৰাতিৰ দৃশ্য, দিনততো সেউজীয়া দেখালোঁ, এতিয়া চাওক লাইটৰ দৃশ্য, গাড়ীৰ লাইট, ৰাস্তাৰ লাইট, মানুহৰ ঘৰৰ লাইট। এয়া চাই অৱশেষত আমি গুৱাহাটীত পালোঁহি ৰাতি 10:30 বজাত। কেনেকুৱা লাগিল বন্ধুসকল?